আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্টৰ অন্য এটা ছ'চিয়েল মিডিয়াৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। আজিৰ প্ৰথমটো খবৰ ওলাইছে তেল চোৰাৰ ওপৰত। ভইচ আছাম নামৰ ইউটিউব চেনেলটোত আগতে তেল চোৰাই ভিডিঅ' বনাইছিলে আৰু সাংঘাতিক ধৰণে পপুলাৰ হৈছিলে এসময়ত তেল চোৰা আমাৰ অসমত। এতিয়াও বাৰু পপুলাৰ, কিন্তু এটা সময়ত বৰ সাংঘাতিক ৰকমে পপুলাৰ আছিলে তেল চোৰা। তাৰপাছত মাজতে তেওঁলোকৰ জানো কি হ'ল, তেল চোৰাই ভইচ আছাম ইউটিউব চেনেলটোৰ পৰা আঁতৰি গুচি গ'ল। এতিয়া ভইচ আছাম ইউটিউব চেনেলটোত তেল চোৰাই হয়তো ভিডিঅ' নবনায়, বেলেগ ল'ৰা কেইটামানে ভিডিঅ' বনায়। ইয়াৰ মেইন কাৰণ কি, ইয়াৰ ওপৰত বাৰু মই বৰ এটা বিশেষ নাজানো। কিন্তু যোৱাকালি বুঢ়া ইস্কছে এটা ভিডিঅ' আপলোড কৰিছিলে, যিটো ভিডিঅ'ত দেখিবলৈ পাইছোঁ তেল চোৰাই কোনোবা এটা চেনেলৰ কাৰণে ভিডিঅ' ৰেকৰ্ডিং কৰি আছে আৰু লগতে ভইচ আছামৰ দুই এজন এক্টৰকো দেখিবলৈ পাইছোঁ সেই ভিডিঅ'টোত। তো আপোনালোকে চাই লওক, তেল চোৰা যথেষ্ট পৰিমাণে ডাঙৰ হ'ল, কিন্তু আগতকৈ সেই অকণমানি তেল চোৰাটো এতিয়া ডাঙৰ হ'লগৈ। তো আপোনালোকে চাওক সেই ভিডিঅ' ক্লিপটো বুঢ়া ইস্কছ ইউটিউব চেনেলটোৰ। তো আপোনালোকে যদি এতিয়ালৈকে বুঢ়া ইস্কছ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, কৰি ল'ব। ইয়াৰ পাছৰ খবৰটো ওলাইছে দা AS22 ব্লগৰ ওপৰত। বহুলোকে ভাবে যে ব্লগাৰবিলাকৰ লাইফ বা ইউটিউবাৰবিলাকৰ লাইফটো বহুত ভাল। কিছুমান ইউটিউবাৰে এনেকুৱা দেখায় যেন ইউটিউবতকৈ আৰু বিশেষ একো নাই, একদম গোটেই দুনিয়াৰ গোটেই আৰাম ইউটিউবত ভিডিঅ' বনাই কটাব পাৰি। আজিকালি মানে ইউটিউবাৰবিলাক যিমানবিলাক নতুনকৈ ইউটিউবাৰ আহিছে, তেওঁলোকে সেই ইনফ্লুৱেঞ্চ হৈছে আগৰ ইউটিউবাৰবিলাকক দেখিছে গাড়ী কিনিছে, মোবাইল কিনিছে, আমুক কিনিছে, তামুক কিনিছে। চবৰে মন মানে যে ইউটিউবাৰ হ'ম আৰু লগে লগে সেইবিলাক বস্তু কিনিব পাম। কিন্তু আপোনালোকে হয়তো নাজানে যে ইউটিউবৰ সেইবিলাক ছিক্ৰেটৰ বাহিৰেও অন্য এটা ছিক্ৰেট থাকে, যিটো ছিক্ৰেট ইউটিউবাৰবিলাকে নকয়। তো বন্ধু বান্ধৱীসকল, তেনেকুৱা এটা ঘটনা ক'বলৈ গৈছোঁ মই দা AS22 ব্লগৰ ওপৰত। মই তেখেতক ডিম'টিভেট কৰিব বিচৰা নাই। সি যথেষ্ট পৰিমাণৰ ভাল ভিডিঅ' বনায়, মই ভালো পাওঁ চাই, আৰু কণ্টিনিউ ভিডিঅ' বনায়। তাৰ ভিডিঅ'ৰ ভিউজো যথেষ্ট পৰিমাণৰ বহুত বেছি আহে, কিন্তু তাৰ পাছতো সি 3 মাহৰ EMI দিব পৰা নাই তাৰ বাইকখনৰ, আৰু যাৰ কাৰণে নেকি তাৰ বাইকখন ফাইনেন্স কোম্পানীয়ে লৈ গ'ল বুলি দা AS22 ব্লগ মানে টুলৰাজ অসমে জনাইছে। তো দেখিছে নহয়, বহুলোকে আজিকালি কি হয় দেখিছে, আমুকটো আইফোন লৈছে, আমুকখন গাড়ী লৈছে, তাকে দেখি আৰু চবেই লাগি গৈছে ব্লগত। আজিকালি মাক বাপেকেও কি কৰে, ল'ৰা ছোৱালীক কেমেৰা দি দিয়ে বোলে, যা ব্লগ বনা। চবে ভাবে বা ইমান দামী দামী গাড়ী লৈছে, মোৰ ল'ৰায়ো ল'ব। কিন্তু এইবিলাকো এটা ঘটনা জড়িত হৈ থাকে। ইয়াৰ পাছৰ খবৰটো ওলাইছে অফবিট ট্ৰেভেলছ মানে জিমিৰ ওপৰত। জিমি ইউটিউব চেনেলটোত 1 লাখ ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হ'ল। তো আমাৰ তৰফৰ পৰা জিমিলৈ 1 লাখ ছাবস্ক্ৰাইবাৰৰ বহুত বেছি শুভেচ্ছা জনালোঁ। আৰু লগতে অফবিট ট্ৰেভেলত 1 লাখ ছাবস্ক্ৰাইবাৰৰ স্পেচিয়েল ৰবি শৰ্মা দা আহিব খুব শীঘ্ৰেই, আৰু ইয়াৰ ওপৰত এটা ষ্টৰি দিছিলে জিমিয়ে। তো ৰবি শৰ্মাক আপোনাৰ বাৰু কেনেকুৱা লাগে কমেণ্ট এটা কৰি জনাব। ইয়াৰ পাছৰ খবৰটো ওলাইছে অসমৰ ডেকাৰ ওপৰত। আপোনালোকে নিশ্চয় চাগে অসমৰ ডেকা কোন চিনি পায়েই, মোৰ বাৰু যথেষ্ট পৰিমাণৰ ভাল বন্ধু চিনাকি আমাৰ। তো আমাৰ অসমত এসময়ত অসমৰ ডেকা টপ আছিলে ৰ'ষ্টিং ক্ষেত্ৰত। এতিয়া বাৰু অকণমান ডাউন পৰিছে, যি কি নহওক আকৌ উঠি যাব, সেইটো পাছৰ কথা। এতিয়া বাকী নতুনবিলাক উঠি আছে ৰ'ষ্টিঙৰ ক্ষেত্ৰত। বাকী ইউটিউব চেনেলবিলাক তেনেকুৱাই, যোনে নেকি প্ৰথম আহিব সি অলপমান বাঢ়িব, আকৌ ডাউন হ'ব, আকৌ আপ হ'ব, মানে ইউটিউবখন তেনেকুৱাই চলি থাকে। তো অসমৰ ডেকাৰ ওপৰত খবৰ ওলাইছে, অসমৰ ডেকাই বোলে এবাৰ ৰ'ষ্টিং কৰি জেললৈ গৈছিলে। মই কোৱা নাই ইয়াৰ ওপৰত কৈছে মিষ্টাৰ JSBয়ে। মানে মিষ্টাৰ JSBৰ ওচৰত বোলে কল ৰেকৰ্ডিঙো আছে, ভিডিঅ' ৰেকৰ্ডিঙো আছে সি জেল যোৱাৰ। তো ইয়াৰ ওপৰতনো মিষ্টাৰ JSBয়ে কি কৈছিলে এবাৰ আপোনালোকে চাই লওক। মই সমালোচনা আগৰ পৰা কৰোঁ, কিন্তু মনোকল মই কেতিয়াও কাৰো মাক দেউতাকক ধৰি কথা নকওঁ। হয়তো আমাৰ বাকীবোৰ ৰষ্টাৰো চাগৈ মিষ্টাৰ JSBৰ মাক দেউতাকক ধৰি কথা কোৱা নাই। ই কেলা ক'ৰবাত শুই আছে নেকি কেলা? ই যে এতিয়ালৈকে কোনো এটা ৰষ্টাৰ দেখা না। টেঙা নিদিবা তাক ঘনীয়েক কেলা। টেঙা নিবাৰ লগত ৰাতি দেৰিলৈ কথা পাতি থাকে কনফাৰেঞ্চত, গম পাই নাই? নগা ৰাস্তাই মোক কালি কৈছে, দুইটাই কনফাৰেঞ্চত একদম পুৰা ঠিপকা ঠিপকি, গম পাই নাই? সেইটো কাৰণে মানে তাক বচাইছে আকৌ, বুজা নাই? সি যে মোক বেয়াকৈ কৈছে, নগা ৰাস্তাই মোক বেয়াকৈ ক'লে, এইখিনি সিহঁতক বুজাব লাগিব ন? সেইটো কাৰণে বচাইছে মানে, গম পালে নাই? এই মহান পুৰুষ বুলি ক'লে কাম নাই, এইটো আছামৰ ডেকা বুলি এনেকুৱা ৰোজ কৰে। সি কয় কি বোলে মাক বাপেকক ধৰা নাই, বা কেলা, তোৰ কাৰণে তালি দিব লাগে কেলা। বাহনী দেখিছ, বাহনীয়ে যাইম কেলা, চিনি পোৱা নাই বাপেৰক, হে? তই ভিডিঅ' বনোৱা নাই?
তই কি লিখিছিলি মিষ্টাৰ JSB অশ্লীল ভিডিঅ' ভাইৰেল হা তাৰপিছত মই তোৰ ঘনীৰ ওপৰত ভিডিঅ' বনাই দিছিলোঁ মনত আছে ঘনীৰ ঠাণ্ডিত লগাই পেলাই কিহৰ কাৰণে দিছিলোঁ তই কেলৈ কবি তই মোৰ পাপাকো ধৰি পেলাই কিবা ভিডিঅ' বনাইছিলি যে মিষ্টাৰ JSB কি বাপেকক কোনোবাই কিবা কৈছে এনেকৈ কিবা ভিডিঅ' বনাইছিলি নে লাজ পাবে কেলা অলপ কিমান মিছা কথা নকওঁ হা তহঁতৰ এই চৰিত্ৰটোৰ কাৰণে তহঁতে আগবাঢ়িব নোৱাৰ গম পালি নে নাই থানাত গৈ বোলে যে পুলিচৰ পিটন খাওঁ কেলা এইবিলাক কাৰণতে মই কম গোটেইবিলাক কথা খুলি পেলাই কম কেলা মোৰ তাততো ৰেকৰ্ডিঙো আছে কেলা কম নেকি কেলা মেইন কথা হ'ল ৰোষ্টাৰ গোটেইকেইটাই যিবিলাক কাণ্ড কৰি থাকে গাইজ আপোনালোকক নেদেখায় সিহঁতে এইটো দেখায় সিহঁতে যেন এই পৃথিৱীত একদম জন্ম হোৱা একদম মহান পুৰুষসকল মানে সিহঁতে ইয়াৰ পাছৰ খবৰটো আকৌ ওলাইছে টেঙা নিদিবাৰ ওপৰত এইকেইদিন টেঙা নিদিবা মিষ্টাৰ JSB নগাঁও ৰোষ্টাৰ অসমৰ ডেকা এই ৰোষ্টাৰবিলাকৰ মাজত মানে অকণমান কণ্ট্ৰভাৰ্চি চলি আছে তো ক'ৰ পৰা কেনেকৈ ষ্টাৰ্ট হ'ল মই প্ৰত্যেকটো ভিডিঅ'ত আপোনালোকক জনাই আহিছোঁৱেই তো আকৌ নতুনকৈ আপোনালোকক নজনাওঁ নহয় জানো আপোনালোকে নিশ্চয় জানেই তো টেঙা নিদিবা বোলে দিনে ৰাতিয়ে নন ষ্টপ বোলে মালেই খাই থাকে টেঙা নিদিবাই তো টেঙা নিদিবাই মাল খাই বোলে দিনে ৰাতিয়ে ঘূৰি ফুৰে গতিকে তাক যদি কোনোবাই লগ কৰিবলৈ হয় অলপমান মুস্কিল আছে মই কোৱা নাই এই কথা কৈছে মিষ্টাৰ JSB যোৱাকালি মিষ্টাৰ JSB এটা ভিডিঅ' আপলোড কৰিছিলে যিটো ভিডিঅ'ত কৈছে যে বোলে টেঙা নিদিবাই হেনো দিনে ৰাতিয়ে মাল খাই বোলে ঘূৰি ফুৰে সি ৰোষ্ট কৰা নাই চিৰিয়াছলি কৈছে কিন্তু সঁচাকৈ ৰিয়েল লাইফত বোলে টেঙা নিদিবাই দিনে ৰাতিয়ে মাল খাই ঘূৰি ফুৰে এতিয়া মইতো বাৰু লগ পোৱা নাই টেঙা নিদিবাক বাকী নাজানো আৰু আপোনালোকে নিজে চাই লওক মিষ্টাৰ JSBৰ সেই ক্লিপটো দৱাই বোলে দিনে পোহৰে কেলা মদ খাই থাকে সেইদিনাখন নগাঁও ৰাস্তাই কৈছে তাক কেলা দিনত ফোন নামাৰিব বোলে তেওঁ মদ খাই থাকে মোলৈ কেতিয়া ফোন মাৰিম কৈছে ৰাতি মাৰিবা মোলৈ ৰাতি মদ খাই নাই ৰাতি খাই বোলে এইটো কেনেকুৱা কথা দিনতো খাই কেলা ৰাতিও খায় মানে কি পাগল হ'ব লাগিব সি ইয়াৰ পাছৰটো খবৰ ওলাইছে JSS আনস্ক্ৰিপ্টেড ইউটিউব চেনেলটোৰ ওপৰত JSS আনস্ক্ৰিপ্টেড ইউটিউব চেনেলটো হৈছে ইউটিউবাৰৰ লগতে বিভিন্ন ধৰণৰ চেলিব্ৰিটিৰ তেওঁলোকে ইণ্টাৰভিউ লয় সেই চেনেলটোত আৰু সেই চেনেলটোত খুব সোনকালে ভাস্কৰ অফিচিয়েল যাব বুলি কৈছে তেওঁলোকে এটা পোষ্ট দিছিলে আৰু জনাইছে যে ভাস্কৰ অফিচিয়েলৰ যদি কিবা আপোনালোকে কুৱেশ্যন সুধিব লগা থাকে তেনেহ'লে JSS আনস্ক্ৰিপ্টেড ইউটিউব চেনেলটোত গৈ সুধিবগৈ পাৰে ভাস্কৰ অফিচিয়েলৰ ওপৰত আৰু তেওঁলোকে সেই ভিডিঅ'ত মানে সেইবিলাক কুৱেশ্যন সুধি ভিডিঅ' বনাব এতিয়া আগবাঢ়িছোঁ ফিল্ম ইণ্ডাষ্ট্ৰীৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিবৰ কাৰণে প্ৰথমটো খবৰ ওলাইছে ব্ৰিজ নামৰ এখন নতুন চিনেমাৰ ওপৰত তো ব্ৰিজ নামৰ চিনেমাখনক 30 ছেপ্টেম্বৰ তাৰিখে ৰজত কমল বঁটা প্ৰদান কৰিব বুলি জনাইছে ব্ৰিজ নামৰ এনেকুৱা এখন ফিল্ম সেই ফিল্মখন বাৰু মই চোৱা নাই সঁচাকৈ যদি কওঁ সেই ফিল্মখনৰ কাহিনীটো হৈছে এনেকুৱা ধৰণৰ এখন দলঙৰ অভাৱত কেনেকৈ এটা পৰিয়াল ধ্বংসৰ মুখলৈ গুচি যায় তাৰ ওপৰতে এই কাহিনীটো বোলে প্ৰায় 14 মাহ দিন সময় লাগিছে এই ফিল্মখন বনাবৰ কাৰণে একদম সকলোবোৰ বস্তু ৰিয়েলিষ্টিক দেখাবলৈ চেষ্টা কৰিছে বানপানী কিছুমান ফিল্মত বানপানী দেখায় তেওঁলোকে নিজেই বানপানীটো বনাই লয় আৰু তাৰপিছত কিছুমান জেগাত বৰষুণ হয় সেইবিলাক নিজেই বৰষুণ বনাই লয় খেতি বাতি কৰিবৰ সময়ত খেতি বাতি নিজেই ৰুই লয় সেইবিলাক মানে সব আৰ্টিফিচিয়েল থাকে কিছুমান ফিল্মত কিন্তু এই ফিল্মখনত A to Z একদম পইণ্ট টু পইণ্ট বস্তু বোলে নেচাৰেল বুলি দেখাইছে বানপানীৰ সময়ত শ্বুটিং কৰিছে সেইবিলাকো পুৰা নেচাৰেল অৰিজিনেল বানপানীত তেওঁলোকে শ্বুটিং কৰিছে তো ব্ৰিজ নামৰ ফিল্মখনৰ 30 ছেপ্টেম্বৰত ৰজত কমল বঁটা পাব এই বঁটা ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰিব তেওঁলোকক তো আমাৰ অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীৰ বাবে এইটো এটা খুবেই গৌৰৱৰ বিষয় ইয়াৰ ওপৰত আছাম জেট নামৰ ইউটিউব চেনেলটো এটা ভিডিঅ' বনাইছিলে তেওঁলোকৰ ইণ্টাৰভিউ লৈছিলে তো সেই ভিডিঅ'টো ক্লিপটো আপোনালোকে চাই লওক কৈছোঁ মই চিনেমা বাদ দিম ডাইৰেক্টৰ আছে মোৰ লগত কৃপাল কলিতা অলপ আগত মোক ক'লে আপুনি যে এই চিনেমাখনে পাবলগীয়া ৰজত কমল যিটো বঁটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা যিটো দ্ৰৌপদী মুৰ্মুৱে দিব ৰাষ্ট্ৰপতি হিচাপে আমাৰ শ্ৰদ্ধাৰ ৰাষ্ট্ৰপতি 30 তাৰিখে ৰিলিজিঙৰ ডেট আৰু 30 তাৰিখে তেওঁক মাতিছে এক প্ৰকাৰে ক'ব গ'লে বহুত ভাল খবৰ সুখবৰ আৰু আশীৰ্বাদ যে এখন কোনো চুৰ কৰা চিনেমা নহয় নিজক দেখা পোৱা চিনেমা সাম্প্ৰতিক অসমৰ সমাজ ব্যৱস্থা দলং এখন নোহোৱাৰ বাবে কেৱল দলংখন নোহোৱাৰ বাবে মই কেনেকৈ মালটো লৈ যাম মানে মাল বস্তুখিনি পাৰ কৰি লৈ যাম সেইটো সমস্যাই নহয় এটা পৰিয়াল কেনেকৈ ধ্বংসত যায় গুচি যায় এই চিনেমাখন আছে সেইকাৰণে মই আপুনি যদি ভাবে প্ৰমোশ্যন য়েছ মই প্ৰমোশ্যন কৰিছোঁ পাছৰ খবৰটো ওলাইছে ভাস্কৰ অফিচিয়েলৰ ওপৰতে ভাস্কৰ অফিচিয়েলৰ নতুনকৈ এটা গান ৰিলিজ হ'ব 18 ছেপ্টেম্বৰ তাৰিখে ট্ৰিজাৰটো ৰিলিজ কৰা হ'ব গানটোৰ নাম হৈছে মিঠি সুবাস হিন্দীত নেকি বাৰু টাইটেলটো হিন্দীৰ নিচিনা লাগিছে আকৌ তো বাকী আপোনালোকৰ ভাস্কৰ অফিচিয়েলৰ গান শুনি কেনেকুৱা লাগে জনাবচোন মোৰ কিন্তু বহুত ভাল লাগে আগৈছে একেবাৰে শেষৰটো খবৰ ফালে আপোনালোকে বাৰু জানেনে আমাৰ অসমত আটাইতকৈ বেছি কালেকশ্যন কৰা অসমীয়া ফিল্ম কোনখন মানে আটাইতকৈ বেছি ইনকম কৰা অসমীয়া ফিল্ম কোনকেইখন আপোনালোকে হয়তো নিশ্চয় জানে যে মিছন চাইনা আৰু ৰত্নাকৰে আমাৰ অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীত হিষ্ট্ৰী ক্ৰিয়েট কৰি দিছিলে তো এতিয়া খবৰ ওলাইছে যে মিছন চাইনা আৰু ৰত্নাকৰকো পিছ পেলাইছে বোলে
বুলু ফিল্মে সেইদিনাখন বুলু ফিল্মটো স্পেলিং মানে চৰি প্ৰনাউন্সিয়েশ্যন কৰোঁতে অকণমান ভুল হৈ গৈছিলে বহুলোকে কমেণ্ট কৰি কৈছে যে এইটো নহয় এইটোহে তো অকণমান ভুল হৈ যায় আৰু কেতিয়াবা তো বুলু ফিল্মে বোলে কম সময় আৰু কম দৰ্শনী পোৱাৰ পাছতো মিছন চাইনা আৰু ৰত্নাকৰক পিছ পেলাবলৈ সক্ষম হৈছে আৰু এইটোৱে প্ৰমাণ কৰে যে কম পইচা লগায়ো কম বাজেটত আৰু লগতে আমাৰ অসমতেই শ্বুটিং কৰি ভাল পইচা উপাৰ্জন কৰিব পাৰি যদিহে এই ফিল্মখন চাব লগা হয় সেই ফিল্মখনৰ কাহিনী এক্টিং সকলোবোৰ যদি পাৰফেক্ট হয় আমাৰ অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰিও গ্ৰ' হ'ব বা আমাৰ অসমীয়া ফিল্মেও পইচা ইনকম কৰিব পাৰিব সেইটো মই ভাবোঁ আৰু প্ৰমাণ কৰি দিলে লোকেল উৎপাত আৰু এনেকুৱা বুলু ফিল্ম নামৰ ফিল্মবিলাকে তো বন্ধু বান্ধৱীসকল বছ ইমানকেইটাই খবৰ আছিলে কেনেকুৱা লাগিলে জানি কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা ৰাখিলোঁ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম